হয়, বানপানীত ক্ষতিগ্ৰস্ত অঞ্চলত সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টি চিকিৎসা কোষৰ উদ্যোগত স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈছে। আজি দেৰগাঁও সমষ্টিৰ অন্তৰ্গত ৰজনহাট এই অঞ্চলত মঙলাবন্ধা এটি স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ চিকিৎসা কোষ তথা গোলাঘাট জিলা চিকিৎসা কোষৰ সহযোগত যথেষ্ট ৰাইজৰ সমাগম হৈছে। এই অঞ্চলত বানে যথেষ্ট ক্ষতি কৰিছিলে। এই সময়ছোৱাত স্বাস্থ্যৰ দিশটো চোৱা চিতা কৰাটো যথেষ্ট প্ৰয়োজনীয় আৰু সেৱাই সংগঠনৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টিৰ চিকিৎসা কোষৰ এই পদক্ষেপক আমি শলাগ লৈছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ এই অঞ্চলৰ প্ৰতিজন কাৰ্যকৰ্তাই সহযোগ কৰিছে। স্থানীয় ৰাইজৰ ইয়াত উপস্থিতিয়ে আমাক উৎসাহিত কৰিছে এইটো কাৰণে যে এই সময়ছোৱাত চিকিৎসকসকলৰ সৈতে ৰাইজে নিজৰ স্বাস্থ্যজনিত বিষয়সমূহ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব। ঔষধো কিছু পৰিমাণে ইয়াত উপলব্ধ আছে আৰু পৰৱৰ্তী পৰ্যায়তো যদি কিবা এনে এই চিকিৎসা শিবিৰত যদি আমি তেনেধৰণৰ ব্যক্তিৰ সৈতে আমাৰ চিকিৎসকসকল সংযুক্ত হৈ পৰৱৰ্তী পৰ্যায়তো যদি কিবা চিকিৎসাৰ ব্যৱস্থা বা প্ৰয়োজনীয়তা আছে আমি সেইসমূহ দিশো চোৱা চিতা কৰিম। অনাগত দিনটো কাৰ্যসূচী জাৰি থাকিব আৰু মই বিজেপিৰ লগত জড়িত হৈ আছোঁ। যিহেতু ইয়াৰ আগতো বিভিন্ন ধৰণৰ ৰাইজৰ ঘৰত দুখীয়া খাটি খোৱা মানুহৰ ঘৰত গৈ চিকিৎসা সেৱা আগবঢ়াইছোঁ। দেখিছোঁ যে আমাৰ চিকিৎসা ক্ষেত্ৰত বহুখিনি অসুবিধা আছে। এতিয়া বিজেপি কোষত ডাইৰেক্ট আমি জড়িত হৈ থাকিলে আমাৰ সুবিধা হ'ব কি যে আমি ৰোগীজনক ডাইৰেক্টলি গৈ যিজন দুখীয়া ৰোগীজনক আমি গৈ ঘৰতে চিকিৎসা কিছুমান সেৱা প্ৰদান কৰিব পাৰিম। বিশেষকৈ অসুবিধা হয় কি দুখীয়া খাটি খোৱা মানুহে কিছু ক্ষেত্ৰত প্ৰকৃতাৰ্থত কোনটো চিকিৎসা কৰিব লাগিব বহু ক্ষেত্ৰত গম নাপায়। এজ ফৰ এক্সাম্পল এই কমাবন্ধা অঞ্চলৰ এজন দুখীয়া মানুহ বিশেষ এটা গুৰুতৰ ৰোগত আক্ৰান্ত হ'ল আৰু তেখেতক কমাবন্ধালৈ লৈ যোৱা হ'ল। কমাবন্ধাত উপযুক্ত চিকিৎসা নাপালে তেওঁক গোলাঘাট কুশলকোঁৱৰ চিকিৎসালয়লৈ লৈ যোৱা হ'ল। তাতো উপযুক্ত চিকিৎসা নাপালে তেওঁক যোৰহাটলৈ লৈ যোৱা হ'ল। আল্টিমেটলি তেওঁ তিনিবাৰ ৰেফাৰ হৈ ডিব্ৰুগড় মেডিকেল কলেজ পালে। কিন্তু আমাৰ চিকিৎসা কোষৰ চিকিৎসকসকলে যদি দুখীয়া খাটি খোৱা মানুহৰ বিশেষভাৱে শাৰীৰিক অক্ষম বা বিভিন্ন ধৰণৰ দুৰাৰোগ্য ৰোগৰ চিকিৎসাত ভোগা মানুহক গৈ পেলাই ঘৰতে আলোচনা কৰি চিকিৎসা সেৱা আগবঢ়াব পাৰে। এজন চিকিৎসকে প্ৰাৰম্ভিক পৰ্যায়ত যে ৰোগীজনক ধৰা পেলাব পাৰে, ছাপোজ এই ৰোগীজনৰ স্নায়ৱিক বিসংগতি আছে, এই ৰোগীজনক কমাবন্ধা বা গোলাঘাটত চিকিৎসা কৰি লাভ নাই, যোৰহাট মেডিকেল কলেজত চিকিৎসা প্ৰয়োজন। ধৰি ল'লো এজন জুয়ে পৰা পেচেণ্ট, ইমিডিয়েটলি যদি আমি গৈ পেচেণ্টজনক ঘৰতে চাবলৈ যে আমি এই পেচেণ্টজনক যোৰহাট মেডিকেল কলেজ বা ডিব্ৰুগড়ত চিকিৎসা কৰিব নোৱাৰি, আমি গুৱাহাটীলৈ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেললৈ পঠোৱাৰ প্ৰয়োজন। আমি এটা ডাইৰেকশ্যন দিব পাৰিম, আমি পাঠ এটা দেখুৱাব পাৰিম আৰু সেইটো উপকৃত হ'ব। বিভিন্ন সময়ত বিভিন্ন সমস্যাত কয় যে বিৰোধী শক্তিও কৈ থাকে যে অমুক আজি চিকিৎসা প্ৰাইমেৰী হেল্থ চেণ্টাৰ হওক, ৰাজ্যিক চিকিৎসালয়সমূহতো আচলতে সুবিধা নাই। প্ৰকৃততে কথাষাৰ তেনেকুৱা নহয়। চিকিৎসা সেৱা সকলোতে আছে, কিন্তু সকলোতে স্পেচিয়েলিষ্ট চিকিৎসকৰ অভাৱ। যিহেতু আপুনি মানে উল্লেখ কৰিলে যে দুখীয়া ঘৰত চিকিৎসা সেৱা আগবঢ়াব, কিন্তু জটিল ৰোগত আক্ৰান্ত কিছু লোক আছে যে চিকিৎসা সেৱাৰ ক্ষেত্ৰত তেখেতসকল বঞ্চিত হৈছে, তেখেতসকলক আপোনালোকে কেনেকৈ? হয়, এইটো চাওক, আমাৰ সমিতিখন গঠন হৈছে, ৰাজ্যিক সমিতি আৰু সন্মানীয় বিষয়ববীয়াৰ লগত আমি আলোচনা কৰিম, কথা পাতিম, সেইধৰণে আমি আগবাঢ়িম। মই যিটো কথা কৈছোঁ এতিয়া ব্যক্তিগতভাৱে যে আমি ছাপোজ আজি মই কমাৰবন্ধা অঞ্চলৰ জনসাধাৰণক কৈছোঁ যে আপোনালোকৰ যদি যিকোনো দুৰাৰোগ্য ৰোগ বা বিশেষ ৰোগত আপোনালোকে ভুগি আছে, এতিয়া আপোনালোকে প্ৰথমতে ধৰি ল'লো এজন মানুহ জুয়ে পৰিলে, এজন মানুহৰ হাৰ্ট এটেক হ'ল, এক্সাম্পল হাৰ্ট এটেক হৈছে বা জুয়ে পৰিছে, পক্ষঘাতত আক্ৰান্ত হৈছে, কি কৰিব? ইমিডিয়েটলি আপোনালোকে কমাৰবন্ধা PHCলৈ নিব। তাততো বিশেষজ্ঞ চিকিৎসক নাই। কিন্তু যদি ৰোগীজনে তাৎক্ষণিকভাৱে আমাৰ মেডিকেল চেলত ফোন কৰি পেলাই আহে, ছাপোজ মই তেখেতৰ ঘৰলৈ আহিলোঁ, এজন চিকিৎসক হিচাপে মই তেখেতক তাতেই পৰীক্ষা কৰিলোঁ, চিকিৎসক হিচাপে বুজি পালোঁ যে তেখেতৰ হাৰ্টত দুৰাৰোগ্যৰ নহয়। আচলতে কি আমি অলৰেডি সন্মানীয় জিলা সভাপতিৰ লগত কথা পাতিছোঁ এই সম্পৰ্কত, আৰু আমাৰ বিভিন্ন যি মণ্ডল লেভেলত কাৰ্যকৰ্তা আছে, বিভিন্ন ধৰণৰ আমাৰ বুথ কমিটিৰ সভাপতিসকল আছে, তেখেতসকলে যেতিয়া আমাৰ লগত যোগাযোগ কৰিব, মই ব্যক্তিগতভাৱেও মোৰ নম্বৰ দিম, তেখেতসকলে যেতিয়া ব্যক্তিগতভাৱে যোগাযোগ কৰিব, ছাপোজ এজন মানুহক জুয়ে পৰিলে, এজন মানুহৰ হাৰ্ট এটেক হ'ল, এনেকুৱা ধৰণৰ সমস্যাবিলাক আহি যেতিয়া ৰোগীজনক আমি পৰীক্ষা কৰিলে তেখেতক আমি গম পালোঁ যে ৰোগীজনৰ আজি হাৰ্ট এটেক হৈছে, তেতিয়া ৰোগীজনক আমি বিশেষকৈ কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্টৰ প্ৰয়োজন, আমি ডিব্ৰুগড় মেডিকেল কলেজলৈ ৰেফাৰ দিলোঁ। এজন মানুহক জুয়ে পৰিলে আমি উন্নত চিকিৎসাৰ বাবে ছাপোজ গুৱাহাটীলৈ ৰেফাৰ দিলোঁ। এজন মানুহৰ মাল্টিপুল ফ্ৰেকচাৰ হৈছে, যিটো আমাৰ গোলাঘাট কুশলকোঁৱৰ বা কমাৰবন্ধাত চিকিৎসা কৰিব নোৱাৰি, আমি যোৰহাট মেডিকেল কলেজলৈ ৰেফাৰ দিলোঁ। এতিয়া সমস্যাটো কৈ থৈছে, চাওক, সাধাৰণ মানুহেতো চিকিৎসা সম্পৰ্কত গম নাপায়। এজন মানুহৰ ফ্ৰেকচাৰ হ'ল বা হাৰ্ট এটেক হ'ল, কমাৰবন্ধালৈ গ'ল, তাত কাৰ্ডিঅ'লজিজন চৰকাৰে কেনেকৈ যোগাৰ কৰি দিব? যিহেতু তেখেতসকলে জানে জটিল ৰোগ হৈ আছে, কিন্তু তেখেতসকল আৰ্থিকৰ বাবে চিকিৎসা কৰিবলৈ নিব পৰা নাই, সেই ক্ষেত্ৰত এইটো ডেফিনেটলি কৰা হৈছে। আপোনালোকে মই ইয়াত বিজেপিত জইন কৰাৰ পিছৰ পৰা মইতো ব্যক্তিগতভাৱে কৰিছোঁ, আৰু বিভিন্নজনে এই ক্ষেত্ৰত কৰি আছে আৰ্থিকভাৱে। আমাৰ বহু ইয়াত জিলা পৰ্যায়ৰ বা ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন নেতাসকলেও এই ক্ষেত্ৰত কৰি আছে, আৰু আমি সংকল্পবদ্ধ অনাগত দিনতো আমি শক্তি সাধ্য অনুসাৰে
কৰাৰ প্ৰয়াস কৰিম। যিহেতু বিজেপিৰ যিটো স্বাস্থ্য কোষ মেডিকেল চেল তাৰ গোলাঘাট জিলাৰ আহ্বায়ক হিচাপে আমি বান আক্ৰান্ত অঞ্চলবিলাকত ৰাইজৰ যিবিলাক অসুখ অশান্তি হৈছে সেই ক্ষেত্ৰত আমাৰ ফালৰ পৰা যিখিনি চিকিৎসা সাহায্য আগবঢ়াব পাৰোঁ, ট্ৰিটমেণ্ট বা সজাগতা, চিকিৎসাও লগতে সজাগতাও যে কেনেকৈ থাকিব লাগে বানপানীৰ পিছত, সেইকাৰণে আমাৰ এই শিবিৰবিলাক আয়োজন কৰা হৈছে। আজিৰ শিবিৰটো যিহেতু ইয়াত গোলাঘাট জিলাত অনুষ্ঠিত হৈছে, আমাৰ বান বিধ্বস্ত গোটেইখন জিলাতে এনেকুৱা শিবিৰ হ'ব। আৰু আমাৰ এই শিবিৰটোলৈ এটা কেন্দ্ৰীয় কমিটিৰ পৰা চিকিৎসা কোষৰ কেন্দ্ৰীয় কমিটিৰ পৰা এটা চিকিৎসকৰ দলো আহি আছে। তেওঁলোকেও অলপ পিছতে আহি ইয়াত অংশগ্ৰহণ কৰিব। আৰু আমাৰ এই যিটো চিকিৎসা কোষ এইটো ইয়াৰ পিছত শিৱসাগৰ, চৰাইদেউ আটাইতকৈ যিখিনি মানুহ আক্ৰান্ত তালৈ গৈ তাতো আমি চিকিৎসা সেৱা প্ৰদান কৰাৰ কথা ভাবিছোঁ। আপোনালোকে আজি গোলাঘাটতে আৰম্ভ কৰিছে? হয়, গোলাঘাটত আৰম্ভ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।